বৰ্তমান অসমৰ ৰাজহ বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন বি কেশৱ মহন্ত। বৰ্তমান অসমৰ বিত্ত বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন ডি জয়ন্ত মল্ল বৰুৱা। বৰ্তমান অসমৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন চি অশোক সিংহল। বৰ্তমান অসমৰ কৃষি বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন এ পীযুষ হাজৰিকা। বৰ্তমান অসমৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন ডি বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ খাদ্য বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন ডি কৌশিক ৰায়। বৰ্তমান অসমৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰণোজ পেগু। বৰ্তমান অসমৰ পৰ্যটন বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন এ অজন্তা নেওগ। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰঞ্জিত কুমাৰ দাস। বৰ্তমান অসমৰ শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰামেশ্বৰ তেলী। বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন এ অতুল বৰা। বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে অপচন চি চৰণ বড়ো। এইবাৰ এই প্ৰশ্নটো আপোনালোকৰ বাবে। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? আপোনালোকে যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।